ওয়েলকাম ফ্রেন্ডস, আপোনালোকে চাই আছে আসাম এগ্ৰো ফাৰ্ম এণ্ড হেচাৰী। মই কৈছোঁ আজি বন্ধুসকল, আজি বহুত দিনৰ মূৰত কেমেৰাৰ সন্মুখত আহিলোঁ, কাৰণ বহুত দিনৰ পৰাই কেমেৰাৰ সন্মুখত অহা নাই। বন্ধুসকল, আজিৰ ভিডিঅ'টো হৈছে যে আপোনালোকে গৰমৰ সময়ত মুৰ্গীৰ ফাৰ্ম যদি কৰি আছে বা হাঁহৰ ফাৰ্ম যদি কৰি আছে, আপোনালোকে গৰমৰ সময়ত কেনেকৈ আপোনালোকক ইয়াত স্পেচিয়েলি কেয়াৰ ল'ব লাগিব। কাৰণ গৰমৰ সময়তো কিন্তু বহুত মানে বেমাৰ আজাৰ আহি থাকে, যিহেতু আমি সকলোৱে ফাৰ্মাৰ মানে অৱগত বা জানো যে ঠাণ্ডাৰ সময়ত একচুৱেলি বেমাৰবিলাক আহে। সেইটো হয়, সঁচা কথা, ঠাণ্ডাৰ সময়ত বেমাৰবিলাক আহে, বাট গৰমৰ দিনতো কিন্তু নৰ্মাল বেমাৰবিলাক আহি যায়। এই বেমাৰবিলাকক বহুত ফাৰ্মাৰে কেয়াৰ নকৰে, গতিকে গৰমত বহুত প্ৰব্লেম আহি বেমাৰ আহে। বহুত এইবিলাক প্ৰব্লেমৰ কাৰণে কিন্তু মুৰ্গীবিলাক মৰ্টেলিটি হয়। লাহে লাহে চাব যে ফাৰ্মত মৰ্টেলিটিৰ সংখ্যা বাঢ়ি আছে। চ' ভিডিঅ' স্কিপ নকৰিব, সম্পূৰ্ণ চাব। ভিডিঅ' যেতিয়া স্কিপ নকৰে সম্পূৰ্ণ চাব, তেতিয়া A to Z আপোনালোকে গম পাব। আপোনালোকে ভিডিঅ' স্কিপ কৰি দিয়ে মাজৰ পৰা 1 মিনিট 2 মিনিট চাই আপোনালোকে কোনো বস্তু গম নাপায়, পিছত কমেণ্টছ কৰে অমুক হৈছে তমুক হৈছে। আৰু বন্ধুসকল, চেনেলত নতুন থাকিলে নিশ্চয় ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ ধৰক এইখন চেনেলত আমি ফাৰ্মিঙৰ বিষয়ে A to Z ভিডিঅ' দিওঁ। যেতিয়া ছাবস্ক্ৰাইব কৰিব, বেল আইকন ক্লিক কৰিব, নেক্সট যেতিয়া মই ভিডিঅ' আপলোড কৰিম অতি সোনকালে আপোনালোকৰ নটিফিকেশ্যন বক্সত নটিফিকেশ্যন যাব। আপোনালোকে প্ৰথমত চাব পাৰিব বা জানিব পাৰিব কি ট্ৰিটমেণ্ট বা কেনেকুৱা প্ৰব্লেম আপোনালোকৰ। চ' বন্ধুসকল, এতিয়া মূল কথালৈ আগবাঢ়ো। বন্ধুসকল, আজিৰ ভিডিঅ'টো হৈছে যে আপোনালোকে গৰমৰ দিনত কেনেকুৱাকৈ ফাৰ্মত আপোনালোকে স্পেচিয়েলি কেয়াৰ ল'ব। গৰমৰ দিনত এইকেইটা কথা মানিব। মেইনলি মই 6-7টা কথা ক'ম। এই 6-7টা কথা যদি আপোনালোকে মানি পেলাই গৰমৰ দিনত ফাৰ্মিং কৰে, নিশ্চয় আপোনালোকৰ ফাৰ্ম মানে ভাল সুস্থ সবল থাকিব, মুৰ্গীবিলাক বা হাঁহবিলাক। চ' প্ৰথম কথাটো হৈছে যে আপোনালোকে গৰমৰ সময়ত যিটো ঘৰ বনাব, সেই ঘৰটো যাতে আপোনালোকৰ পূব পশ্চিমকৈ থাকে, মানে ঘৰৰ লাম্বাটো পূব পশ্চিমকৈ থাকে, যাতে ডাইৰেক্ট ছানলাইট ডাইৰেক্ট ৰ'দটো আপোনালোকৰ ফাৰ্মৰ ভিতৰত নপৰে। 2 নম্বৰ কথাটো হৈছে যে ফাৰ্মত আপোনালোকে পৰ্যাপ্ত পৰিমাণ জাগা দিব লাগিব। পৰ্যাপ্ত পৰিমাণ জাগা বুলি ক'লে আপোনালোকৰ ঘৰত যদি কেপাচিটি আছে ধৰক 100 বাৰ্ডৰ, 100টা বাৰ্ড যদি আপোনালোকে নৰ্মাল ৰাখিব পাৰে, তেতিয়াহ'লে আপোনালোকে গৰমৰ দিনত কমচে কম 2 স্কুৱেৰ ফুট এটা মুৰ্গীক আপোনালোকে জাগা দিব লাগিব। কম হ'লেও 2 স্কুৱেৰ ফুট এইটো আপোনালোকে মানে চেষ্টা কৰিব দিবলৈ। যদি নিদিয়ে কি প্ৰব্লেম হ'ব, নিদিলে পুৰা ঘন হ'ব, আপোনাৰ মুৰ্গীবিলাকত গৰম বেছি হ'ব। গৰম বেছি হ'লে ডিহাইড্ৰেশ্যন হ'ব, ডিহাইড্ৰেশ্যন হ'লে মৰ্টেলিটি আহি যায়। চ' আপোনালোকে জাগা পৰ্যাপ্ত দিবলৈ চেষ্টা কৰিব। 3 নম্বৰ হৈছে যে আপোনালোকৰ যিটো ফাৰ্মত ৰাখিছে মুৰ্গী, সেই ফাৰ্মখনত আপোনালোকে ঠাণ্ডা পানী দিবলৈ চেষ্টা কৰিব। ঠাণ্ডা পানী এনেই মানে ফ্ৰিজৰ পানী নহয়, নৰ্মাল দমকলৰ যিটো পানী থাকে, ঠাণ্ডা পানীটো আপোনালোকে দিবলৈ চেষ্টা কৰিব। ঠাণ্ডা পানী দিব, আৰু দিনত মিনিমাম আপোনালোকে 3 বাৰ পানী দিবলৈ চেষ্টা কৰিব। মিনিমাম 3 বাৰ দিনত দিবলৈ চেষ্টা কৰিব। কাৰণ ধৰক 1 ঘণ্টা 2 ঘণ্টা যোৱাৰ পিছতে পানীবিলাক চেঞ্জ কৰি দিব, কাৰণ গৰমৰ সময়ত পানীবিলাক গৰম হৈ যাব পাৰে। চ' পানীবিলাক চেঞ্জ কৰি দি পেলাই নেক্সট ঠাণ্ডা পানী দিব। ইয়াৰ নেক্সট পইণ্টটো হৈছে যে আপোনালোকে গৰমৰ দিনত ইলেক্ট্ৰলাইট বা নেমু পানী আপোনালোকে দিব পানীৰ লগত। দুপৰীয়া সময়ত মেইনলি ইলেক্ট্ৰলাইটটো দিবলৈ চেষ্টা কৰিব। যেতিয়া ইলেক্ট্ৰলাইট দিব, তেতিয়া সিহঁতৰ এটা ইমিউনিটি আহি যাব, এটা ভাগৰটো কমি যাব, গৰমটো কমি যাব। আমি মানুহ যেনেকুৱা চৰ্বত খাওঁ, ইলেক্ট্ৰলাইট খাওঁ, সেনেকুৱাকৈ মুৰ্গীৰো জীৱৰো যিকোনো জীৱৰে হয়। চ' আপোনালোকে ইলেক্ট্ৰলাইট বা নেমু পানী দিবলৈ চেষ্টা কৰিব। ইয়াৰ নেক্সট পইণ্টটো হৈছে যে আপোনালোকে গৰমৰ দিনত পৰ্যাপ্ত হাৱা বতাহ, মানে বতাহ চলাচল কৰিব পৰা ব্যৱস্থা কৰি দিব লাগিব মানে ফাৰ্মৰ ভিতৰত। যদি বতাহ চলাচল কৰিব নোৱাৰে, তেতিয়াহ'লে আপোনালোকে ফেন, আৰ্টিফিচিয়েলি ফেন বা বেলেগ কিবা বতাহৰ ব্যৱস্থা কৰিব পাৰে। চিলিং ফেন লগাব পাৰে বা টেবুল ষ্টেণ্ড ফেন লগাব পাৰে। লগাই পেলাই আপোনালোকে বেছি গৰম হ'লে আপোনালোকৰ মানে ফাৰ্মত ফেনবিলাক চলাই দিব। আৰু মেইন টপিকটো হৈছে যে লাষ্ট পইণ্টটো হৈছে যে আপোনালোকৰ ফাৰ্মত মুৰ্গী বা হাঁহ ৰাখিছে, ইয়াৰ হাইষ্ট টেম্পাৰেচাৰ যদি আপোনালোকৰ 35ৰ ওপৰত গুচি যায়, তেতিয়াহ'লে নিশ্চয় আপোনালোকৰ আমাৰ মানুহৰ যেনেকুৱা প্ৰব্লেম হয়, হাঁহ মুৰ্গীৰো তেনেকুৱা প্ৰব্লেম হয়। চ' হাইষ্ট টেম্পাৰেচাৰ 35ৰ ওপৰত দিলে আপোনালোকে নিশ্চয় ফাৰ্মত ফেন লগাবলৈ চেষ্টা কৰিব, আৰু পাৰিলে ছালত পানী মাৰিবলৈ চেষ্টা কৰিব। মানে ঘৰৰ যিটো ছাল আছে, মুৰ্গীৰ ঘৰৰ বা হাঁহৰ ঘৰৰ ওপৰত যিটো ছাল আছে, ছালৰ ওপৰত পানী মাৰিবলৈ চেষ্টা কৰিব। যেতিয়া ছালটো ঠাণ্ডা থাকিব, মুৰ্গীৰ ঘৰতো অলপ ঠাণ্ডা থাকিব। চ' এইকেইটা পইণ্ট যদি মানে আপোনালোকে ফাৰ্ম কৰে, নিশ্চয় আপোনালোকৰ মানে ফাৰ্মত ক্ষতি নহ'ব। আৰু মাল্টিভিটামিন, কেলছিয়াম আপোনালোকে ৰাতিকৈ দিব। এইকেইটা পইণ্টছ নিশ্চয় মানিব। এইকেইটা পইণ্টছ মানিলে গৰমৰ দিনত আপোনালোকৰ ফাৰ্মত ক্ষতি নহ'ব।